ওম শান্তি। 22 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এয়া তোমালোকৰ অতিকৈ মূল্যৱান সময়। এই সময়ত তোমালোক সম্পূৰ্ণৰূপে পিতাৰ সহায়কাৰী হোৱা। সহায়কাৰী সন্তানেহে উচ্চ পদ পায়। প্ৰশ্ন: সেৱাধাৰী সন্তানে কোনটো অজুহাত দেখুৱাব নোৱাৰে? উত্তৰ: সেৱাধাৰী সন্তানে এইটো অজুহাত নেদেখুৱাব যে বাবা, ইয়াত গৰম, ইয়াত ঠাণ্ডা, সেইকাৰণে মই সেৱা কৰিব নোৱাৰোঁ। অলপ গৰম হ'লে বা ঠাণ্ডা পৰিলে তাৰ প্ৰতি স্পৰ্শকাতৰ হ'ব নালাগে। এনেকুৱা নহয় যে মইতো সহ্যই কৰিব নোৱাৰোঁ। এই দুখধামত সুখ দুখ, গৰম ঠাণ্ডা, নিন্দা স্তুতি সকলো সহ্য কৰিব লাগে। অজুহাত দেখুৱাব নালাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আত্মিক পাঠ পঢ়িব আৰু পঢ়াব লাগে। অবিনাশী জ্ঞান ৰত্নৰে নিজৰ মুঠি ভৰাব লাগে। চানাৰ পাছত নিজৰ সময় নষ্ট কৰিব নালাগে। 2. এতিয়া নাটক পুৰা হ'ব, সেয়েহে নিজক কৰ্মবন্ধনৰ পৰা মুক্ত কৰিব লাগে। স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে আৰু আনকো তেনেকুৱা কৰি তুলিব লাগে। মাতা পিতাক অনুসৰণ কৰি ৰাজকীয় পদৰ অধিকাৰী হ'ব লাগে। বৰদান: সংকল্পকো পৰীক্ষা কৰি ব্যৰ্থৰ পুঁজি সমাপ্ত কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা। শ্ৰেষ্ঠ সেৱাধাৰী তেওঁ, যাৰ প্ৰতিটো সংকল্প শক্তিশালী। এতিয়াও সংকল্প ক'তো যাতে ব্যৰ্থত নাযায়, কিয়নো সেৱাধাৰী অৰ্থাৎ বিশ্বৰ মঞ্চত ভূমিকা পালন কৰোঁতা। গোটেই বিশ্বই তোমালোকক নকল কৰে। যদি তোমালোকে এটা ব্যৰ্থ সংকল্প কৰিলা, তেন্তে সেয়া কেৱল নিজৰ প্ৰতি নকৰিলা, কিন্তু অনেকৰ নিমিত্ত হৈ গলা। সেইকাৰণে এতিয়া ব্যৰ্থৰ পুঁজি সমাপ্ত কৰি শ্ৰেষ্ঠ সেৱাধাৰী হোৱা। শ্লোগান: সেৱাৰ বায়ুমণ্ডলৰ লগতে বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল গঢ়া। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সংগম যুগ হৈয়েই সংযুক্ত হৈ থকাৰ যুগ। পিতাৰ পৰা অকলশৰীয়া হ'ব নোৱাৰা। সদাকালৰ সংগী হোৱা। সদায় পিতাৰ লগত থকা অৰ্থাৎ সন্তুষ্ট হৈ থকা। পিতা আৰু তোমালোক সদায় সংযুক্ত। সংযুক্তৰ শক্তি বহুত বেছি। এটা কাৰ্যৰ সলনি হাজাৰ কাৰ্য কৰিব পাৰা, কিয়নো হাজাৰ পূজাধাৰী পিতা তোমালোকৰ লগত আছে।